অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু উত্তৰণ শৈক্ষিক ন্যাস যোৰহাটৰ উদ্যোগত উত্তৰণ বৃত্তি পৰীক্ষা 2024 পৰীক্ষা অনুষ্ঠিত হোৱাৰ তাৰিখ 11 ফেব্ৰুৱাৰী দেওবাৰ 2024 পঞ্চম শ্ৰেণী পৰীক্ষাৰ বাবে সময় দিয়া হৈছিল 3 ঘণ্টা আৰু মুঠ নম্বৰ আছিল 150 আমি আজি এই ভিডিঅ'ত এই প্ৰশ্ন কাকতখন সমাধান কৰিম প্ৰশ্নসমূহ হৈছে ইয়াতে প্ৰথম প্ৰশ্নত কৈছে যে তলৰ কোনজন উজাৰ সুহাত স্বৰূপ ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ওপৰৰ এটাও নহয় অৰ্থাৎ পালিসকল ডাইনাপালি বৈষ্ণৱসকল ইয়াৰ কোনোটোৱে শুদ্ধ উত্তৰ নহয় হ'ব লাগিছিল মুখ্য পালিজনে উজাৰ সুহাত স্বৰূপ তাৰপিছত আহিলে পুথি ভঁৰালীৰ সমাৰ্থক শব্দ কি ইয়াৰে উত্তৰটো হ'ব অপচন ডি গ্ৰন্থাগাৰিক তাৰপিছত আহিলে খক আছে যাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খকুৱা তাৰপিছত আহিলে শৰণীয়া পাহাৰত থকা আশ্ৰমখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কস্তুৰবা আশ্ৰম তাৰপিছত আহিলে কুখান গান কোন জিলাত প্ৰচলিত নৃত্য ইয়াৰ উত্তৰটো হ'ব অপচন বি গোৱালপাৰা তাৰপিছত আহিলে ডক্টৰ ভূপেন হাজৰিকাৰ মাতৃৰ নাম কি ইয়াৰ উত্তৰটো হ'ব শান্তিপ্ৰিয়া হাজৰিকা তাৰপিছত আহিলে তলৰ কোনটো সৰ্বনাম পদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেখেত তাৰপিছত আহিলে আবেদনক আৰু কি বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব দৰখাস্ত তাৰপিছত আহিলে হৰষিত মানে কি ইয়াৰ উত্তৰটো হৈছে আনন্দিত হোৱা তাৰপিছত আহিলে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন ডি এটাও নহয় কাৰণ কৃষ্ণকান্ত সন্দিকৈও নহয় নৱকান্ত বৰুৱাও নহয় বাণীকান্ত কাকতিও নহয় উত্তৰটো হ'ব লাগিছিল ৰাধিকাৰাম ঢেকিয়াল ফুকন তাৰপিছত আহিলে সত্যৰ সমাৰ্থক শব্দ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সঁচা অপচন ডি তাৰমানে ধ্বনিৰ অনুকৰণত সৃষ্টি হোৱা শব্দক কি বোলে ইয়াৰ উত্তৰটো হ'ব অপচন চি অনুকাৰ শব্দ তাৰপিছত আহিলে মাছমৰীয়া কেইজনৰ কথাবোৰ কোনটো মাছে শুনিছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি অনাগত বিধাতাই তাৰপিছত আহিলে চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক কি বুলি সম্বোধন কৰিছিল উত্তৰটো হ'ব অপচন চি বাই বুলি সম্বোধন কৰিছিল তাৰপিছত আহিলে শংখা শব্দৰ অৰ্থ কি উত্তৰটো হ'ব অপচন চি শংখ তাৰপিছত আহিলে হাউ মেনি কনসনেন্টস আৰ দেয়াৰ ইন ইংলিছ এলফাবেট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াত 21টা হ'ব ইয়াত সেমি ভাৱেল দুটাকো ধৰা হৈছে হোৱাট ইজ দ্য অপজিট মিনিং অফ ইজিৰ অপজিট মিনিং কি হ'ব হাৰ্ড হ'ব হাৰ্ড চিনোনিম অফ প্ৰিটি ইজ বিউটিফুল ফাইণ্ড আউট দ্য একচন ৱৰ্ড হ'ব ডনছ তাৰপিছত আহিলে হুইচ ইজ কল্ড দ্য ব্ৰেইন অফ কম্পিউটাৰ উত্তৰ হ'ব CPU ইয়াত খালী ঠাইত হ'ব হু হেজ টাৰ্ণ অন দ্য টেলিভিছন এইটো অপচন এ হ'ব ইয়াত আহিব হেল্পিং আদাৰ ইজ এ গুড হেবিট অপচন এ শুদ্ধ উত্তৰ তাৰপিছত আহিলে ৰাইমিং ৱৰ্ড অফ ফেডাৰ ইজ উত্তৰটো হ'ব ৱেডাৰ অপচন ডি ইজ দ্য কাৰেক্ট এনচাৰ তাৰপিছত আহিলে দ্য ফুড উই ইট ইন দ্য মৰ্নিং ইজ কল্ড ৰাতিপুৱা খোৱা আহাৰক কি বুলি কোৱা হয় ব্ৰেকফাষ্ট অপচন এ শুদ্ধ তাৰপিছত আহিলে হু ৱাজ তেনালী ৰামান কোন আছিলে এক কৰোৰ টায়াৰ আছিলে সভাসদ আছিলে অপচন চি ইজ দ্য কাৰেক্ট তাৰপিছত আহিলে ফৰ হুইচ টিম ডিড তৰুণ প্লে তৰুণ কোনটো টিমৰ লগত খেলিছিলে টিম এ আছিলে তাৰপিছত পাষ্ট ফৰ্ম অফ গ'ৰ পাষ্ট ফৰ্ম কি হয় ৱেণ্ট অপচন চি তাৰপিছত আহিলে ৱাটাৰ হেজ নো ডেছ এণ্ড ডেজ অৰ্থাৎ অপচন হ'ব শেপ এণ্ড কালাৰ ঠিক আছে পানীৰ কোনো আকাৰ আৰু ৰং নাই অপচন বি ইজ দ্য কাৰেক্ট
তাৰপিছত আহিলে মাদাৰ টেৰেছা ডাইড অন মাদাৰ টেৰেছা কেতিয়া মৃত্যু হৈছিলে অপশ্যন এ ইজ দ্য কাৰেক্ট ছেপ্টেম্বৰ 5th 1997 5 ছেপ্টেম্বৰ 1997 চনত মৃত্যু হৈছিলে তাৰপিছত আহিলে হোৱাট ডিড গীতা ডনেট ফৰ আৰ্থকুৱেক এফেক্টেড পিপল গীতাই ভূমিকম্পত যিসকল এফেক্টেড হৈছিলে তেওঁলোকক কি দিছিলে অপশ্যন ডি মানি এণ্ড ড্ৰিংকিং ৱাটাৰ টকা আৰু পানী দিছিলে তাৰপিছত আহিলে এটা দ্বিমাত্ৰিক আকৃতিৰ উদাহৰণ হ'ল দ্বিমাত্ৰিক ইয়াৰ উত্তৰ হ'ব অপশ্যন চি বৰ্গ তাৰপিছত আহিলে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জিয়াডালক কি বুলি কোৱা হয় বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জিয়াডালক ব্যাস বুলি কয় অপশ্যন ডি ইজ দ্য কাৰেক্ট ওকে তাৰপিছত আহিলে সৰল কৰাত ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি 51 ওলাব এইটো তাৰপিছত আহিলে যাৰ দুটা কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী হয় তাক কি বোলে উত্তৰটো হ'ব পূৰক কোণ বুলি কয় আৰু ইয়াত কৈছে 1/7 ৰ সমতুল্য ভগ্নাংশ হ'ব অপশ্যন এ টো শুদ্ধ উত্তৰ তাৰপিছত আহিলে 1 পৰা 20 ৰ ভিতৰত কেইটা অযুগ্ম সংখ্যা আছে 1 পৰা 20 ৰ ভিতৰত বুলি কৈছে গতিকে 10টা হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট তাৰপিছত আহিলে তলৰ চিত্ৰটোৰ প্ৰতিফলন সমমিতি কি হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি হ'ব এটো দাপোন প্ৰতিবিম্ব বিচাৰিছে তাৰপিছত এইটো হৈছে PL * 113 মানে PL * 13 = 325 ৰ P আৰু L ৰ অংক দুটা কি হ'ব ইয়াৰ উত্তৰ হৈছে অপশ্যন চি P = 2 L = 25 হ'ব তাৰপিছত আহিলে বস্তুৰ মূল্যৰ হাৰ কি ইয়াৰ উত্তৰটো হ'ব প্ৰতি একক পৰিমাণৰ বস্তুৰ মূল্য তাৰপিছত আহিব A বৃত্তত 45 ৰ উৎপাদক আৰু B বৃত্তত 55 ৰ উৎপাদক আছে দুয়োটা বৃত্তই আৱৰি ৰখা C অংশত থকা সংখ্যা কেইটা হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 1 আৰু 5 তাৰপিছত আহিলে ইয়াত কৈছে তলৰ গাণিতিক চিত্ৰটোৰ এই প্ৰশ্নবোধক চিন দিয়া স্থানৰ গাণিতিক নামটো কি মানে ইয়াত কি বহে ইয়াৰ উত্তৰ হ'ব ভাজক হ'ব তাৰপিছত আহিলে কোনো এটা বছৰৰ 2 এপ্ৰিল তাৰিখটো বুধবাৰ হলে একে বছৰৰ 23 এপ্ৰিল তাৰিখে কি বাৰ হ'ব ইয়াৰ উত্তৰটো হ'ব বুধবাৰ ইয়াৰ কৈছে দুটা সংখ্যাৰ যোগফল ইমান তাৰ এটা ইমান হলে আনটো কিমান অৰ্থাৎ দুইটাকে যদি বিয়োগ কৰো উত্তৰ যেটো পাও হেতুৱে হ'ব আমি যদি বিয়োগ কৰো তেতিয়া কিমান পাম এফালে 13 9 4 13 এফালে 7 থাকিলে 7 পৰা 3 গল 4 অৰ্থাৎ অপশ্যন ডি টো শুদ্ধ ঠিক আছে তাৰপিছত আহিলে 1 লিটাৰত কিমান ঘন সেন্টিমিটাৰ ইয়াৰ উত্তৰটো হ'ব 1000 ঘন সেন্টিমিটাৰ তাৰপিছত আহিলে জাতীয় পতাকাৰ দিগ আৰু প্ৰস্থৰ অনুপাত ইমান অৰ্থাৎ 3:2 যদি পতাকা এখনৰ দিগ 9 মিটাৰ হয় তেন্তে প্ৰস্থ কিমান হ'ব ইয়াৰ উত্তৰ হ'ব 6 মিটাৰ 6 হ'ব তাৰপিছত আহিলে এজন ছাত্ৰই 600 নম্বৰৰ ভিতৰত 450 নম্বৰ লাভ কৰে তেওঁৰ শতাংশ নিৰ্ণয় কৰা ইয়াৰ উত্তৰ হ'ব 75% 75% অপশ্যন বি তাৰপিছত আহিলে কোনটো ইংৰাজী বৰ্ণ 90 ডিগ্ৰী ঘূৰালেও একেই থাকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন ই তাৰপিছত আহিলে চাইকেল এখনৰ চকাৰ বেৰ 2.5 মিটাৰ মানসে ঘৰৰ পৰা 1.5 কিলোমিটাৰ দূৰৰ বিদ্যালয়লৈ আহোতে চাইকেলৰ চকাটো কিমান পাক ঘূৰিব ইয়াৰ উত্তৰ হ'ব 600 পাক ঘূৰিব তাৰপিছত আহিলে এটা কণীৰ দাম 10 টকা তেতিয়াহলে 1.5 ডজন কণীৰ দাম কিমান হ'ব ইয়াৰ উত্তৰ হ'ব 180 টকা তাৰপিছত আহিলে 56453 সংখ্যাটোত 6ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল কিমান হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 6006 হ'ব তাৰপিছত আহিলে তলৰ বৰ্গটো যাদু বৰ্গ হ'বলৈ এ বি আৰু চি একাদিক্ৰমে কি সংখ্যা বহিব ইয়াৰ উত্তৰটো হ'ব এ ৰ ঠাইত বহিব 3 বি ৰ ঠাইত বহিব 5 আৰু চি ৰ ঠাইত বহিব 6 তাৰপিছত আহিলে এই যেটো দিয়া আছে 1 ৰ পৰা 10 লৈকে যোগ কৰিলে 55 আৰু 11 ৰ পৰা 20 লৈকে যোগ কৰিলে 155
তেনেকে যদি আমি 91 পৰা 101 লৈকে যদি যোগ কৰো তেতিয়া কিমান পাম তেতিয়া আমি পাম 955 এটো 955 হ'ব তাৰপিছত আহিলে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি ইয়াৰ উত্তৰ হ'ব অপচন সি 4টো তাৰপিছত 4ৰ প্ৰথম 5টা গুণিতকৰ যোগফল কিমান হ'ব প্ৰথম 5টা গুণিতকৰ যোগফল হ'ব 60 ঠিক আছে তাৰপিছত আহিলে তলৰ চিত্ৰটোৰ পৰিসীমা কিমান সেন্টিমিটাৰ ইয়াত এ বি বি সি সি ডি ডি ই ই এফ 2 সেন্টিমিটাৰ কৈ দিয়া আছে আৰু এফ জি জি এইচ এইচ আই আই জে 5 সেন্টিমিটাৰ আৰু জে কে 3 সেন্টিমিটাৰ দিয়া আছে ইয়াৰ উত্তৰটো হ'ব 33 সেন্টিমিটাৰ অপচন সি ইজ দা কাৰেক্ট তাৰপিছত আহিলে পাইৰ মান কিমান ইয়াৰ উত্তৰটো হ'ব এইটো অপচন বি তাৰপিছত ইয়াত 5 10 20 25 সংখ্যা কেইটাৰ গড় কিমান হ'ব ইয়াৰ উত্তৰ হ'ব 15 তাৰপিছত আহিলে 70 মিটাৰ 26 সেন্টিমিটাৰক মিলিমিটাৰ প্ৰকাশ কৰিলে কিমান হ'ব ইয়াৰ উত্তৰটো হ'ব অপচন বি 70260 মিলিমিটাৰ তাৰপিছত আহিলে এটা পৰীক্ষাত আৰিফে 8টা বিষয়ত গড়ে 91.5 নম্বৰ পালে তেওঁ মুঠৰে কিমান নম্বৰ পাইছিল ইয়াৰ উত্তৰ হ'ব 732 তাৰপিছত আহিলে তলৰ দ্বন্দ্ব চিত্ৰখনত এখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ জন্ম মাহৰ তথ্যসমূহ দিয়া আছে তথ্যৰ পৰা প্ৰশ্নটোৰ উত্তৰ দিব লাগে তথ্যটো এইটো আৰু এই প্ৰশ্নটো হৈছে সমান সমান লৰা ছোৱালী জন্ম হোৱা মাহ কেটা হৈছে কোন কেটা মাহ এইটো মাহ এইটো সমান সমান অৰ্থাৎ কি মাহ হয় জানুৱাৰী এপ্ৰিল জুন আৰু জুলাই গতিকে উত্তৰটো হ'ব জানুৱাৰী এপ্ৰিল জুন আৰু জুলাই অপচন সি ইজ দা কাৰেক্ট তাৰপিছত আহিলে পৌৰসভাৰ মুৰব্বী গৰাকীক কি বুলি কোৱা হয় উত্তৰ হ'ব পৌৰপতি তাৰপিছত আহিলে আহোম সকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল ইয়াৰ উত্তৰ হ'ব 600 বছৰ তলৰ কোনটো প্ৰথম শ্ৰেণীৰ উপভোক্তা উত্তৰ হ'ব গৰু তাৰপিছত আহিলে বেৰোমিটাৰৰ সহায়ত কি জোখা হয় আমি বায়ুমণ্ডলৰ চাপ জোখো তাৰপিছত আহিলে কুকুৰিকণা বেমাৰ হয় ভিটামিন এৰ অভাৱত অপচন সি শুদ্ধ তাৰপিছত আহিলে ব্যৱহাৰৰ অযোগ্য ভঙা চিঙা বস্তুবোৰ যান্ত্ৰিক পদ্ধতিৰে পুনৰ ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটোক ডেশ বোলে অৰ্থাৎ কি বুলি কোৱা হয় পুনৰাৱৰ্তন বুলি কোৱা হয় তাৰপিছত আহিলে স্লেজ কি স্লেজ হৈছে মেৰু অঞ্চলত চলা বাহন তাৰপিছত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিলে উত্তৰ হ'ল গুমধৰ কোঁৱৰ তাৰপিছত চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল ইয়াত উত্তৰটো হ'ব অপচন ডি এটাও নহয় শুদ্ধ উত্তৰটো হ'ব লাগিছিলে 1857 চনত তাৰপিছত হ'লে কেকটাছ জাতীয় উদ্ভিদ ক'ত পোৱা যায় ইয়াৰ উত্তৰটো হ'ব মৰুভূমি অঞ্চলত অপচন বি ইজ দা কাৰেক্ট মৰুভূমি অঞ্চলত তাৰপিছত আহিলে দক্ষিণা কোনটো জনজাতিৰ জাতীয় সাজপাৰ দক্ষিণা অপচন বি বড়ো জনজাতিৰ জাতীয় সাজপাৰ তাৰপিছত আহিলে শব্দ প্ৰদূষণৰ প্ৰাবল্য জোখা এককটো কি উত্তৰটো হ'ব ডেসিবেল তাৰপিছত আহিলে পাটনা কোন ৰাজ্যৰ ৰাজধানী পাটনা বিহাৰৰ ৰাজধানী তাৰপিছত আহিলে তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয় ইয়াৰ উত্তৰ হ'ব সৌৰ শক্তি জীৱাশ্ম ইন্ধন নহয় তাৰপিছত মেপত দেখুওৱা ক্ৰমত 7 ভনীৰ ৰাজ্য কেইখন হ'ব কি 1 নম্বৰতে অসম হ'ব 2 নম্বৰতে অৰুণাচল 3 নম্বৰতে নাগালেণ্ড গতিকে এই তিনটা চালে আমি উত্তৰটো গম পাম ইয়াত অসম তাৰপিছত 2 নম্বৰত অৰুণাচল অসম অৰুণাচল আৰু 3 নম্বৰত আহিব নাগালেণ্ড অৰ্থাৎ অপচন ডি অসম অৰুণাচল নাগালেণ্ড এই তিনটাৰ পৰা আমি উত্তৰটো ধৰিব পাইলো অপচন ডি টোৱে শুদ্ধ উত্তৰ তাৰপিছত আহিলে তলৰ কোনটো অংগই আমাৰ শৰীৰৰ তেজ চলাচলত সহায় কৰে উত্তৰটো হ'ব হৃদযন্ত্ৰ দবা খেলৰ বৰ্ডখনত মুঠ কিমানটা ঘৰ থাকে ইয়াৰ উত্তৰটো হ'ব অপচন বি 64টা তাৰপিছত আহিলে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলঙৰ নাম কি ইয়াৰ উত্তৰটো হৈছে শৰাইঘাট দলং তাৰপিছত আহিলে প্ৰথম অসমীয়া চাহ খেতিয়কজনৰ নাম কি উত্তৰ হৈছে মনিৰাম দেৱান
তাৰপিছত আহিলে অমিলটো বাছা, বিৰাট কোহলি, ৰোহিত শৰ্মা, জসপ্ৰীত বুমৰাহ, নীৰজ চোপ্ৰা। ইয়াৰ অমিলটো হ'ব নীৰজ চোপ্ৰা। তাৰপিছত আহিলে পিছলৈ উৰিব পৰা একমাত্ৰ চৰাইবিধৰ নাম কি? উত্তৰটো হৈছে হামিং বাৰ্ড। হিমাচল প্ৰদেশৰ ৰাজধানী কি? উত্তৰটো হ'ব অপশ্যন ডি চিমলা। তাৰপিছত আহিলে সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? উত্তৰটো হ'ব মংগল গ্ৰহ। তাৰপিছত আহিলে ভাৰতবৰ্ষই মহাকাশলৈ পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ হ'ব আৰ্যভট্ট। তাৰপিছত আহিলে অগ্নিকবি বুলি কাক জনা যায়? উত্তৰ হৈছে কমলাকান্ত ভট্টাচাৰ্য। পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালাটো হ'ল? ইয়াৰ উত্তৰ হৈছে এণ্ডিজ পৰ্বতমালা। তাৰপিছত আহিলে আফ্ৰিকা মহাদেশত থকা আটাইতকৈ ডাঙৰ মৰুভূমিখন হ'ল? উত্তৰ হৈছে চাহাৰা মৰুভূমি। অমিলটো বাছি লিখা। ইয়াৰে অমিলটো হ'ব আমেৰিকা। ইয়াত বাকী গোটেইকেইটা মহাদেশ বুজাইছে, আমেৰিকা মহাদেশ নহয়। ভাৰতৰ নাট্য সাহিত্যৰ জনক বুলি কোৱা হয়? উত্তৰ হ'ব ভৰত মুনি। তাৰপিছত আহিলে সোণৰ চামুচ মুখত লৈ কাৰ আত্মজীৱনী? উত্তৰটো হ'ব প্ৰণৱজ্যোতি ডেকা। তাৰপিছত আহিলে প্ৰফেট চং নামৰ গ্ৰন্থখনৰ বাবে কোনজন সাহিত্যিকে 2023 বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিলে? উত্তৰ হ'ল পল লিঞ্চ। তাৰপিছত আহিলে মহাকাব্য ৰামায়ণ কোনে পোনপ্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ হৈছে মাধৱ কন্দলী। তাৰপিছত আহিলে সীমা দত্ত কোনজন সাহিত্যিকৰ ছদ্মনাম? ইয়াৰ উত্তৰটো হৈছে নৱকান্ত বৰুৱা। তাৰপিছত আহিলে এন ফ্ৰাংকৰ ডায়েৰীত কোনটো ঘটনাৰ বৰ্ণনা কৰা হৈছে? উত্তৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধ। তাৰপিছত আহিলে ষ্টেচু অফ ইউনিটি কোনখন নদীৰ পাৰত আছে? উত্তৰ হৈছে নৰ্মদা নদীৰ পাৰত। তাৰপিছত আহিলে দবা খেলৰ বিশ্বৰ কনিষ্ঠতম গ্ৰেণ্ড মাষ্টাৰজন কোন? উত্তৰটো হৈছে অভিমন্যু মিশ্ৰ। তাৰপিছত আহিলে মহাভাৰতত অৰ্জুনৰ ৰথৰ দৰ্জাত কাৰ ছবি আছিল বুলি উল্লেখ আছে? উত্তৰ হৈছে হনুমানৰ ছবি। তাৰপিছত আহিলে পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকী কোন আছিলে? ইয়াৰ উত্তৰ হৈছে শ্ৰীমাভু বন্দৰ নায়ক। তাৰপিছত আহিলে এক গজ মানে প্ৰায় কিমান? এক গজ মানে 3 ফুট। তাৰপিছত আহিলে ভাৰত ৰত্ন বঁটা লাভ কৰা একমাত্ৰ অভিযন্তাজন কোন আছিলে? উত্তৰ হৈছে ডক্টৰ মুকচাগুণ্ডম বিশ্বেশ্বৰায়। তাৰপিছত আহিলে কিমান শকত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? উত্তৰ হৈছে 1371 শকত। তাৰপিছত আহিলে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোন তিনিজনক কোৱা হয়? উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। তাৰপিছত আহিলে 2026 চনৰ ফুটবল বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো। অপশ্যন বি শুদ্ধ। তাৰপিছত আহিলে ৰমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ হৈছে ৰবি কান্নান। তাৰপিছত আহিলে ইছৰোৰ সম্পূৰ্ণ নামটো কি? ইছৰোৰ সম্পূৰ্ণ নামটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। অপশ্যন চি শুদ্ধ। তাৰপিছত প্ৰশ্ন আহিলে জ্যোতিৰ্চিহ্ন কাক বোলে? 6টা জ্যোতিৰ্চিহ্নৰ নাম লিখা আৰু যিকোনো এটা চিহ্নৰ ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত আহিলে পুতলা নাচৰ বিষয়ে চমুকৈ লিখা অথবা বাতৰি কাকতৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত আহিলে সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা। তাৰপিছত আহিলে প্ৰাকৃতিকভাৱে ভাৰতক কেইটা ভাগত ভগাব পাৰি? যিকোনো এটা বিভাগৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত আহিলে এটা দফা, এই দফাটোৰ পৰা আমি যদি চাওঁ, ইয়াত আহিলে হু ৱাজ ইন দ্য হুইল চেয়াৰ। ইয়াত আমি এবাৰ দফাটো পঢ়ি চাওঁ। কৈছে ইট ৱাজ 8:30 in the morning. Rohit, Nikhil and Anjuma were walking to school. Avi was in his wheelchair. His father was taking him to school. The children noticed Avi. Rohit came forward and asked Avi's father, "Uncle, can we take Avi to school?" "Oh yes," said Avi's father.
we will enjoy your company. Rohit, Nikhil and Anjuma took Avi with them to school. অর্থাৎ ইয়াৰ পৰা আমি উত্তৰটো গম পালো যে who was in the wheelchair. Wheelchair কোন আছিলে? Avi আছিলে. Avi was in his wheelchair. তাৰপিছত আহিলে who noticed Avi. Avi কোনে দেখিছিলে? ইয়াতে the children noticed Avi. লৰা ছোৱালী the children লৰা ছোৱালী কেইটাই অভিক দেখিছিলে. উত্তৰটো হ'ব the children noticed Avi. তাৰপিছত আহিলে who took Avi to school. স্কুললৈ অভিক কোনে লৈ গৈছিল? his father. দেউতাকে লৈ গৈছিল. ইয়াত এটো এনেকৈ লিখিব লাগিব. his father was taking him to school. okay. তাৰপিছত আহিলে what is the opposite gender of mother. motherৰ মানে opposite বিপৰীত লিংগ কি হয়? father হ'ব. father. তাৰপিছত আহিলে he will enjoy your company. who said this. এটো কোনে কৈছিলে? এটো দেউতাকে কৈছিলে. ইয়াৰ উত্তৰটো হ'ব father. ঠিক আছে? কোনে কৈছিলে? দেউতাকে কৈছিলে. তাৰপিছত ইয়াত আছে find out 5 naming word from the box. এই বক্সটোৰ পৰা 5টা শব্দ উলিয়াব লাগে. যেনে ROSE rose আছে. তেনেকে tomato 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 তেনেকে. ঠিক আছে? তাৰপিছত আহিলে write 5 lines about the picture. এই পিকচাৰ লৈ পেলাই 5টা বাক্য লিখিব লাগে. তাৰপিছত আহিলে or আহিছে হা. মই গোৱালপাৰাত থাকো. ইয়াৰ উত্তৰটো হ'ব I live in গোৱালপাৰা. তাৰপিছত আহিব ইয়াত হাতীৰ এডাল দীঘল শুৰ থাকে. লিখিব লাগিব elephant has a long trunk. তেনেকে. তাৰপিছত চৰাইজাক গছৰ ডালত পৰি আছে. The birds are on the branch of the tree. তাৰপিছত আহিলে এই ল'ৰাজন ধুনীয়া. এটো হ'ব this boy is beautiful. তাৰপিছত আহিব মই সদায় বিদ্যালয়লৈ যাওঁ. I always go to school. তাৰপিছত এটো arrange the letter to make word. arrange কৰিব লাগে. এটো হ'ব froggies হ'ব. froggies 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 হ'ব. এটো clear হ'ব CLEAR clear হ'ব. তাৰপিছত এটো হ'ব color COLOUR color হ'ব. আৰু এটো হ'ব guitar 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 হ'ব. তাৰপিছত হলে এটো নাগগো. এটো এনেকে থাকিব NAGGO নাগগো এনেকে থাকিব. ইমানেই.